আৰু এইফালে এটা ভাল মেছেজ দিছে চাওক আপোনালোকে এই গাছবিলাকত এনেকৈ এইবিলাক লাইট দিছে আৰু এইবিলাক কিবা এইবিলাক চাব পাৰে আপোনালোকে কিবা গুটি গুটি এইবিলাক দিছে ফল কিছুমান এইবিলাক দি দিছে আৰু গাছডাল চাওক ধুনীয়াকৈ এটা চেপ বনাইছে আৰু ইয়াতে চাওক আপোনালোকে আমাক জীয়াই থাকিবলৈ দিয়ক মানে গাছ কাটিব আগ দিছি আমাক বচাই ৰাখক আচলতে দীঘলী পুখুৰীত যি গাছ কাটি আছে গাছ ডাঙৰ ডাঙৰ গাছবিলাক কাটি আছে ৰাস্তা বনোৱাৰ কাৰণে সেইকাৰণে এটা মেছেজ দিবলৈ চেষ্টা কৰিছে ফাইনেলি আহি পালোঁ কণিপাৰা আৰু ইয়াতে এনেকৈ মানে এই যিখন মানে বাছ বনাইছিলে না এইখনে বাছ কি ধুনীয়াকৈ বনাইছে চাওক আৰু ইয়াত মানে চাওক আপোনাৰ ইয়াত নাম্বাৰ প্লেটো দি দিছে আৰু বাছখন ওপৰত লিখা দিছে অসমবাসী ৰাইজলৈ কণিমাৰা এনেকৈ লিখি দিছে চুবুৰীৰ তৰফৰ ভোগালী বিহুৰ শুভেচ্ছা আৰু বাছখনৰ ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাওঁ বোলো গেছ তো চাওক বাছখনৰ এনেকৈ বঢ়িয়াকৈ মানে ষ্টিয়াৰিংবিলাকো দি দিছে এনেকৈ লাইট চাইট দি দিছে মানে ঘূৰি কিনে বহি থাকিব পাৰে আৰু আপোনালোকে নেক্সট ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ আৰু সকলোকে মানে আজি যিহেতু উৰুকা না সকলোৱে আনন্দৰে উৰুকা একদম খাওক মাছে মঙহে আৰু কালি মেজি পক আৰু পিঠা পনা বানাইছি না মানে আপোনালোকে কমেণ্ট কৰিব আমাৰ বাননে ৰ'ব আমাৰো বানাব লাহে লাহে আৰু যিহেতু আমাৰ কৈছিলোঁ না সিদিনা পঞ্চবাৰ্ষিকীত ভোগালী বিহু উদযাপন হয় অহাকালি মানে এইখিনি কাৰ্যসূচী আপোনালোকে পুনৰ চাই লওক এনে কাৰ্যসূচী পঢ়ি লওক গাইছ এইখিনি হ'ল কাৰ্যসূচী আৰু যিহেতু প্ৰাগজ্যোতি হাইস্কুলত হৈ আছে মই মানে প্ৰস্তুতিৰ ভিডিঅ'টো মাৰিছোঁ এখন প্ৰাগজ্যোতি হাইস্কুল হয় তো চাওক আপোনালোকে আৰু মানে ভেলাঘৰৰ প্ৰস্তুতি এটা ভিডিঅ' বুজি মাৰিছিলোঁ তো সেইটো ভিডিঅ'ত মানে কৈছিলোঁ আপোনালোকক এইখিনি মানে বনাই আছে ইয়াত হাইস্কুলত কিবা এটা মানে প্ৰত্যেক বছৰে বনায় যিহেতু ইয়াত মানে ভোগালী বিহু উদযাপন কৰা হয় যেতিয়া এইবাৰ পঞ্চম বৰ্ষত ভৰি দিব আৰু এইটোৱে বনাই আছে এইটো বনোৱা সম্পূৰ্ণ হৈ গ'ল বৰ্তমান তেতিয়া মানে বনোৱা হোৱা নাছিল মানে আধৰুৱা হৈছিল কামটো এতিয়া মানে পূৰা সম্পূৰ্ণ হৈ গৈছে চাওক আপোনালোকে পৰিৱেশটো আৰু ভিতৰৰ পৰা উঠি দেখাই দিওঁ তো চাওক ভিতৰৰ পৰা দেখাই দিছোঁ আপোনালোকক চাওক এনে পৰিৱেশটো এনেকুৱা ভিতৰত চাওক আপোনালোকে আৰু ইফালে এখন মানে দিছে ইফালে ভিতৰত আকৌ দিয়া নাই বাৰু আৰু চাওক মানে এটা চাংঘৰ বনাইছে প্ৰত্যেক বছৰে বনায় এইটো আৰু চাওক মানে পৰিৱেশটো চাওক না কিবা এটা ভাল লাগিছে এইটো হ'ল চাংঘৰটো আপোনালোক চাব পাৰে আৰু এইফালে বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালী প্ৰতিযোগিতা কিছুমান হ'ব ধৰক পাৰ পানীৰ পৰা আদি কৰি এনেকুৱা কিছুমান খেলা ধূলা হ'ব ইয়াতে পাতিব যোৱা বছৰ পাতিছিলে এই বছৰ পাতিব আৰু গাইছ আপোনাৰ কাহটো কমাই নাই অলপ ভাল পাইছোঁ হ'লেও অসুখটো কিন্তু কাহটো কমা নাই গাইছ আৰু ইফালে হ'ল মানে মেইন ভেলাপুজি যিটো এইটো বনাই আছে এইটো মানে সম্পূৰ্ণ হ'ব অলপ বাকী আছে আৰু বিশেষ একো নাই এনে চাওক আপোনালোকে আৰু ইয়াতে যিটো খেলাখানি হ'ব অহাকালি মানে খেলা হ'ব তো সেইখিনি পাৰিলে আপোনালোক অহাকালি দেখাম ইয়াতে আৰু এতিয়া বোলক মানে ইয়াৰ পৰা আমি যাম অলপ বেলেগত মানে অলপ দূৰলৈ যাম পাঠশালাচি সিফালে যাম তো পাঠশালাচি মানে কণিমাৰা সিফালে যাম আচলতে তাত মানে বিভিন্ন ধৰণৰ এনেকুৱাকৈ ইয়াত যেনেকৈ চাংঘৰ বনাইছে তাতো কিবা বনাইছে বোলে তো বোলকচোন তাত কি বনাইছে আপোনালোক দেখাই আহোঁ বোলক গাইছ ফাইনেলি আহি পালোঁ মানে খপা তো ইয়াত মানে ধুনীয়া এখন অসমীয়া গাঁৱৰ এটা পৰিৱেশ বনাইছে তো বোলকচোন আমি কি বনাইছে চাই আহোঁ আৰু ইয়াত চাব পাৰে এইখন মানে গেট এনেকৈ আৰু ইফালেও আছে ভেলাপুজি বাহিৰত মানে ভেলাপুজি আছে এইটো আৰু এইখন মানে মূল গেট মানে বনাইছে এনেকৈ ঘৰৰ মানে গেট থাকে না বাহিৰত এনেকৈ বনাইছে পজাই এনেকৈ কিনাৰাই দিয়ে বনাইছে এনেকৈ আৰু বোলকচোন এতিয়া মানে গাঁৱলীয়া পৰিৱেশ এটা কেনেকুৱা হয় এই ভাব পাৰে এইটো হ'ল মানে পজা ঘৰ ইয়াত চাব পাৰে আপোনালোকে এই পজা ঘৰটো চাওক মানে এটা ঘৰ বনাইছে এনেকৈ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাই লওঁ তো মানে এইটো হ'ল মানে ভিতৰৰ পৰিৱেশ এই দেখা পাইছে এইটো মানে ভিতৰৰ পৰিৱেশ ইয়াত মানে বহি খানা খাব পাৰে আৰু ৰাতি খানা খাইছে চাগে তো আজি যিহেতু উৰুকা আজি খাব আৰু চাওক থাকাকৈ বনাইছে আৰু ভাল লাগিছে কিবা এটা এইটো বনাইছে এইফালে আৰু ইফালে এটা এনেকৈ পজাঘৰ বনাইছে এইটো মানে বেলেগ আৰু এইটোতো এনেকৈ থাকিব পাৰে ভিতৰৰ সময় আহিলোঁ এটা মানে জাকৈ দিছে সেই দিছে কি বুলি কয় এইটো চেপা দিছে আৰু ইফালে আছে এইটো
নামটো পাহৰিলোঁ গাইছ এইটো এনেকুৱা থৈছে আৰু পৰিৱেশটো চাই লওকচোন এনেকুৱা এটা বনাইছে আৰু গেছি ইফালে মানে গান চান বজাইছে বৰ্তমান বন্ধ কৰি দিছে এইটো মানে ছাতাটো চাই লওক আপোনালোকে ছাতা বনাইছে নাৰাৰে আৰু আগৰ দিনত যে ঘৰবিলাক আছিলে পজা ঘৰ এনেকুৱা টাইপৰে আছিলে ছেম সেনেকুৱা টাইপৰে এনেকৈ বনাইছে চাওক মানে বাঁহৰ এনেকৈ আছিল না আগতে এইবিলাক থকা আছিল এইবিলাক এনেকৈ ঘৰ আছিলে আগতে সেনেকুৱা এটা গাঁৱলীয়া দৃশ্য এটা ইয়াত মানে বঢ়িয়াকৈ দেখাইছে ইফালে গাছ চাছ দি দিছে ভাল লগা কাৰণে আৰু পৰিৱেশটো চাই লওক পূৰা মানে গাঁৱলীয়া ভাইব এটা পাব আপোনালোকে ইয়াতে আহিলে আৰু আমাৰ এইখিনিত আচলতে বহুত ঠাইত আমাৰ এইখন বজালী অঞ্চলত মানে প্ৰায়ভাগতে এনেকুৱা ধৰণৰ বস্তু বনাইছে এইবাৰ নহয় প্ৰত্যেক বছৰে বনোৱা আহিছে আৰু ইয়াত আহিলোঁ এইবাৰ খপাত মই প্ৰথমবাৰলৈ আহিছোঁ কিন্তু চাওক আপোনাৰ পৰিৱেশটো চাই লওক ইফালেতো দেখালোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো আৰু ইফালেও এটা মানে চাব পাৰে ইফালেও এটা ভেলাপুজি বনাইছে এনেকৈ আৰু চাওক না পৰিৱেশটো চাওক আপোনালোকে ইফালে আহিবলৈ আমাৰ স্থানীয় লোক আছে মানে ভাইটি এটা আছে তো ভাইটি মানে প্ৰত্যেক বছৰে ইয়াতে এনেকৈ বনোৱা হয় না প্ৰত্যেক বছৰ যোৱা বছৰ কি আছিলে বিল্ডিং আছিলে এইবাৰ মানে কিমানজনে ইয়াত বনাইছোঁ এই গোটেই পৰিৱেশটো গাঁৱলীয়া দৃশ্য এটা সম্ভৱ গাঁৱলীয়া দৃশ্য এটা বনাইছোঁ তো নেক্সট পৰিকল্পনা কি আছে অহা বছৰ কি বনাব বৰ্তমান নাই পাছলৈকে হ'ব আৰু কিবা অনুষ্ঠান পাতি আছে না এতিয়া অনুষ্ঠান খানা অলপ যিকেইটা খানা আজি আৰু বেলেগ একো অনুষ্ঠান নাই গায়ক পাতি নাই তো চাব পাৰে এইবিলাক মানে স্থানীয় লোক ইয়াৰে তো এনেকৈ আছে ইয়াতে খানা খাব আজি যিহেতু উৰুকা আমিও খাম যিহেতু এনেকৈ ভেলাপুজি বনাইছে এইটো আপোনাক দেখাই দিছোঁ তো ইফালে চাব পাৰে এইটো ভেলাপুজিটো কিবা বেলেগ টাইপৰ বনাইছে চাওকচোন আপোনালোকে বেলেগ টাইপৰ বনাইছে এয়া চাওক কিবা বেলেগ টাইপৰ বনাই দিছে মানে এনেকুৱা ভেলাপুজি মই দেখা নাই আচলতে বনাইছে ইউনিক ডিজাইন এটা দিছে চাওক ওপৰৰ মানে দীঘল কৰি দিছে ভাল লাগিছে কিবা এটা চাওক না আৰু ইয়াৰ পৰা চাই লওক ভিউটো চাই লওক মানে পূৰা এটা গাঁৱলীয়া পৰিৱেশ এটা কেনেকুৱা হয় আচলতে সেনেকুৱা মানে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু যোৱা বছৰ মই অহা নাছিলোঁ যোৱা বছৰ ইয়াত মানে বিল্ডিং বনোৱা বুলি ক'লে ল'ৰাজনে কৈছে ভাইটিজনে ইয়াত মানে বিল্ডিং বনাইছে যোৱা বছৰ কিন্তু যোৱা বছৰ অহা নহ'ল আৰু এইবাৰ আপোনালোকে দেখালৈ আমাৰ গাঁৱত কেনেকুৱা মানে কি বনাইছে সেইটো আৰু কাৰ্যসূচী আছে অহাকালি আপোনালোক দেখা হ'ব তাত মানে দেখাম আপোনালোকক আৰু এইখন হ'ল মূল গেট চাওক তো গাইছ ইফালে চাব পাৰে এনেকৈ মানে কি ধুনীয়াকৈ ইফালে বেৰা দিছে নাৰাৰে মানে গাঁৱলীয়া পৰিৱেশ এটা মানে বেৰা থাকে না গাঁৱৰ মানে ঘৰ এটাৰ চাৰিওফালে বেৰা থাকে এনেকৈ মানে বেৰা বনাই দিছে এনেকৈ নাৰাৰে চাওক আপোনালোকে গাইছ এনেকৈ আপোনালোকে ফাইনেলি এনেকৈ দেখালোঁ এনেকৈ গাঁৱলীয়া পৰিৱেশ এটা খপাত তো এতিয়া বোলক কণীমাৰালৈ যাওঁ তো বোলক গাইছ আহি পালোঁ কণীমাৰা আৰু ইয়াতে এনেকৈ মানে এই যিখন মানে বাছ বনাইছিলে না এইখনে বাছ কি ধুনীয়াকৈ বনাইছে চাওক আৰু ইয়াত মানে চাওক আপোনাৰ ইয়াত নাম্বাৰ প্লেটো দি দিছে আৰু বাছখন ওপৰত লিখা দিছে অসমবাসী ৰাইজলৈ কণীমাৰা এনেকৈ লিখি দিছে চুবুৰীৰ তৰফৰ ভোগালী বিহুৰ শুভেচ্ছা বাছখনৰ ভিতৰৰ পৰিৱেশটো আপোনালোক দেখাওঁ বোলক গেছ তো চাওক বাছখনৰ এনেকৈ বঢ়িয়াকৈ মানে ষ্টিয়াৰিংবিলাকো দি দিছে এনেকৈ লাইট চাইট দিছে মানে ঘূৰি কিনে বহি থাকিব পাৰে আৰু আপোনালোকে এয়া চাওক আৰু পৰিৱেশটো চাওক না ইফালে লাইটবিলাকো লগাইছে এনেকৈ লাইট এয়া চাওক এইবিলাক লাইট এনেকৈ দিছে আৰু ইফালে এইখিনি বনোৱা নাই কিন্তু বনাইছে আৰু কিন্তু কষ্ট কিন্তু ভালেখিনিয়ে কষ্ট কৰিছে আচলতে ক'ব লাগিলে চাওকচোন বাছ এখন মানে ইমান ধুনীয়াকৈ মানে তৈয়াৰ কৰিছে আৰু মানে বহুত কষ্ট আচলতে পৰিৱেশটো আপোনালোকে চালে ইফালে ষ্টিয়াৰিং দি দিছে ইফালে এইবিলাক প্লাষ্টিক দিছে আৰু মানে গ্লাছবিলাক দি দিছে না সেনেকৈ বনাইছে পৰিৱেশটো চাওক আপোনালোকে ভিতৰত তো বাছৰ পৰা নামি দিলোঁ তাৰমানে বাছৰ পিছফালটো ভালকৈ আৰু এইবিলাক টায়াৰবিলাক চাওক আপোনালোকে এই টায়াৰ মানে বাইকৰ টায়াৰ হয় এইটো এনেকুৱা টায়াৰ দি দিছে এই চাওক আপোনালোকে এয়া চাওক আৰু ইফালে দি দিছে পিছফালে পৰিৱেশটো দিওঁ চাওক আপোনালোকে ইফালে মানে আকৌ দিয়া নাই বাৰু ইফালে চাব পাৰে মানে নৰ্মেল লাগিছে এইখিনি আৰু এইফালে এটা ভেলাপুজি বনাইছে এইটো ভেলাপুজি ইফালে কল চচনিও দি দিছে আধৰুৱা হৈছে বাৰু এইফালে এইটো ডাঙৰকৈ বনাইছে এনেকৈ কিমান ডাঙৰ চাওক আপোনালোকে মানে ওখ আৰু মেজিৰিকৰ বনাইছে এইটো চাব পাৰে আপোনালোকে এইটো কম কষ্ট হোৱা নাই গাইছ চাওকচোন কিমান ওখ ইয়াৰ এইটো আৰু ইফালে এটা পজা ঘৰ আছে আপোনালোক দেখাই দিওঁ এটা মানে ভেলাপুজি চাওক মানে ভেলাপুজি তিনিটা বনাইছে ইফালে এইটো মানে এনেকৈ বনাইছে এইটো মানে চেপটো অলপ মানে ডিজাইনটো বেলেগকৈ দিছে আৰু চাওক আপোনালোকে আৰু ভিতৰত এনেকৈ সোমাই যাব পাৰে ভিতৰত এনেকৈ পৰিৱেশ আৰু এইটো ইয়াত মানে আপোনালোকে বহি ইয়াত ৰাতি থাকিব পাৰিব আৰু ইফালে এটা গাঁৱলীয়া ঘৰ এটা বনাইছে এনেকৈ পজা ঘৰ ইয়াত চাওক বাৰান্দা চাৰান্দা দিছে এইফালেও ঘৰটো চাওক ইয়াত মানে এই মছলা পাতি কিবা কিবি আছে চাওক এইবিলাক মছলা পাতি চেনি আছে মানে খানা চানা খাব না ইয়াতে আজি যিহেতু উৰুকা আৰু পৰিৱেশটো চাই লওক চাংঘৰ নহয় গেছ এই মোৰ কিবা বুকি আছোঁ এইটো মানে পজা ঘৰ বনাইছে এনেকৈ
মানে নাৰাৰে বনাইছে আৰু চাওক পৰিৱেশটো চাওক আপোনালোকে আৰু এইফালে এটা ভাল মেছেজ দিছে চাওক আপোনালোকে এই গাছবিলাকত এনেকৈ এইবিলাক লাইট দিছে আৰু এইবিলাক কিবা এইবিলাক চাব পাৰে আপোনালোকে কিবা গুটি গুটি এইবিলাক দিছে ফল কিছুমান এইবিলাক দি দিছে আৰু গাছডাল চাওক ধুনীয়াকৈ এটা চেপ বনাইছে আৰু ইয়াতে চাওক আপোনালোকে আমাক জীয়াই থাকিবলৈ দিয়ক মানে গাছ কাটিব হাক দিছে আমাক বচাই ৰাখক আচলতে দীঘলী পুখুৰীত যি গাছ কাটি আছে গাছ ডাঙৰ ডাঙৰ গাছবিলাক কাটি আছে ৰাস্তা বনোৱাৰ কাৰণে সেইকাৰণে এটা মেছেজ দিবলৈ চেষ্টা কৰিছে এই গাছডাল দি আপোনালোকে চাব পাৰে লাইটবিলাক চাচোন কি ধুনীয়াকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে চাওক আপোনালোকে চাওক না আৰু এইটো কি ডাঙৰ এটা চাওক তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এনেকৈ ইয়াতে মানে কণিমৰাত বনাইছে বাছ আৰু ভেলা বুজি তো গেছ আপোনালোক দেখাবলৈ ফাইনেলি আহি পালোঁ মানে ঘৰ আৰু আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিলোঁ সেনে ঘপা মানে সেইখিনি ঠাইত আপোনালোক দেখালোঁ গাঁৱলীয়া এটা পৰিৱেশ আৰু কণিমৰা ঠাই দেখালোঁ আপোনালোকক মানে বাছখন যি বনাইছে আৰু ভেলা বুজিও বনাইছে সেইখিনি আপোনালোক পৰিৱেশ দেখালোঁ তো সকলোকে উৰুকাৰ শুভেচ্ছা থাকিল তো ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো আপোনালোক ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি বস্তু নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই গাইছ